হেল্ল' বন্ধুসকল, পুনৰ স্বাগতম ভোটজলিকা টকছত। আজি আমি ছিজনৰ অন্তিমখন খেলৰ লগতে নৰ্থ ইষ্টৰো কিছুমান কথা পাতিম আৰু কি ঘটনা হৈ আছে নৰ্থ ইষ্টৰ কেম্পত আৰু অহা ছিজন আমি কি পৰিঘটনা দেখিবলৈ পাম সেই বিষয়ে অকণমান আমি আলোচনা কৰিম। লগতে যোৱা মেটচখনৰ আমি আলোচনা কৰিম, যিটো অকণমান দেৰি হৈ গৈছে আপলোড কৰাত। ত' দেৰি নকৰাকৈ আৰম্ভ কৰোঁ ভোটজলিকা টক্স। The first challenge goes for a shot. নৰ্থ ইষ্ট ইউনাইটেড ছিজনটো এখন বৃহৎ জয় বুলি ক'ম মানে বৃহৎ মিন্ময় জয়, দিগবলৰ বৃহৎ জয়, বৃহৎ 3-0 আমি জয়। জিকিলো ওড়িশাৰ লগত। হে 3-0 এটা চেম্পিয়ন টিম, চেম্পিয়ন কোচ। তেনেকুৱা এটা চাৰ্জিঅ' লবেৰাৰ টিম 3-0 জিকাটো বাৰু ডাঙৰ এইটো কথা। ডাঙৰ ঘটনা মানে। উম, ঘটনাটো কি হ'ল, কেমেষ্ট্ৰি ইমান ভাল হৈ গৈছে নহয়, মই ভয় খাইছোঁ যে অহা ছিজন সিহঁতে কি কৰিব মানে। গোটেইখিনি প্লেয়াৰকো আমি ৰিটেইন কৰিছোঁ অলৰেডি, বহুত ভাল আমাৰ কণ্ট্ৰেক্টটো এক্সটেণ্ড কৰা হৈ গৈছে। তাৰ আগতে খেলখনৰ বিষয়ে আমি ফটকৈ অকণমান সময়ত আমি এনালাইচিছটো কৰি লওঁ। উম। মিন্ময়, প্ৰথম গ'লটোৰ বিষয়ে তুমি কি ক'বা? প্ৰথম গ'লটো ফাল্গুনী আহিছে। যেতিয়া ষ্টাৰ্ট হৈছিলে তেতিয়া মানে ক'ব গ'লে এইটো এটা গুড কাউণ্টাৰ এটেকিং গ'ল বুলি মই ক'ম। কাৰণ উৰিষ্যাৰ মানে তোমাৰ ডিফেণ্ডাৰকো তুমি পাত্তাই নাপালা। যেতিয়া বলটো পিছৰ ফালৰ পৰা যেতিয়া পাছ দিছে, জিতিনে বলটো কেৰি কৰিছে, জিতিনৰ ৰান কি চাবা, জিতিনৰ পাছ কি চাবা। আই থিংক এইখন ওৱান অফ দ্য পাৰফেক্ট মেচ আছিল নৰ্থ ইষ্ট ইউনাইটেডৰ FC কাৰণে। আৰু প্ৰথম গ'লটো সেইটো পুৰা আমাক আভাস দিছিল যে এখন মেচ কেনেকুৱা হ'বলৈ গৈ আছে। ত' হয় হয় যেতিয়া পাছটো আহিলে ধুনীয়াকে, ফাৰ্ষ্ট টাইম পাৰ্থিৱে ইনচাইড দ্য বক্সৰ পৰা গ'ল কৰিছে ইমান গোটেই ছিজনটো। চ' সেইটো ডাঙৰ কথা যে তাৰ লাহে লাহে কেপাচিটি আহিছে যে সি স্ক'ৰ কৰিব পাৰে যিকোনো পজিশ্যনত। সেইটো এটা পজিটিভ পইণ্ট। চ' এটা কমেণ্টেটৰ কেইটাও কৈ এক্সাইটিং আছিলে গ'ল এই প্লাছ কথাটোৱে। এই টমি জুৰিকে আচলতে পাৰ্থিৱক ছিনিয়ৰ টিচিং জুনিয়ৰ এই প্ৰগ্ৰামটোৰ আণ্ডাৰত মানে নৰ্থ ইষ্টৰ টমি জুৰিকে শিকাই আছে মানে পাৰ্থিৱক ক'ত পজিশ্যন ল'ব লাগে, ক'ত খেলিব লাগে। আৰু তাৰে হয়তো আমি ফলাফল এটা পালোঁ। ভাল পজিশ্যনত থাকিলে তাৰ যিটো বাৰু এইটো ইয়াৰ মানে ভিনিচিয়াছ জুনিয়ৰ হৈ গৈছে আমাৰ নৰ্থ ইষ্টৰ, জিঠিনা মেচৰ কথা কৈ আছোঁ। ইমান বুজিছোঁ। ধুনীয়া বলটো ফাইন কৰিলে পাৰ্থিৱক, আৰু পাৰ্থিৱে একো মিষ্টেক কৰা নাই, ডাইৰেক্ট নেটত ভৰাই দিছে। ধুনীয়া গ'ল, একদম ধুনীয়া গ'ল, ৱৰ্ল্ড ক্লাছ গ'ল এটা দিলে। ছেকেণ্ড গ'লটো আহোঁ, বাপৰে বাপ। ছেকেণ্ড কথা গ'লটো কওঁ। মানে ছেকেণ্ড গ'ল, মাইণ্ডছেট মেণ্টেলিটি যে কয়, ৰিয়েল মাদ্ৰিদ মাইণ্ডছেট মেণ্টেলিটি বুলি আমি কওঁ। লগতে এই যে প্ৰপাৰ কামনেছ, কাউণ্টাৰ এটেক, কুলনেছ, প্ৰপাৰ কাউণ্টাৰ যোনটো আমি এটেক। কওঁ। বা মই এইটো ইমান কথা কিয় কাৰণে আহোঁ, ছেকেণ্ড গ'লটো দেৱাংগত দেখিবা বা মিন্ময়ে দেখিবা, ইয়াতো জিঠিনৰ হাত আছে। আমি Yes. নিজৰ আচলতে যোনটো হাফ হয়, নিজৰ হাফতে আছোঁ। তাৰ পৰা ঠিক মিড লাইনৰ পৰা সি জেঠিনে উলিয়াইছে বলটো নেষ্টৰলৈ। আৰু নেষ্টৰক এনেকুৱাকে ফাইন কৰিছে এই বলটোৱে, নেষ্টৰে কোনো ধৰণৰ উল্টা পুল্টাকে ক্ৰিছ ক্ৰছ ধৰিব লগা হোৱা নাই। একদম পুৰা পিন পইণ্ট পাছ। নেষ্টৰে বলটো ফ্ৰী স্পেচত লৈ গৈ আছে, যোনটো সিহঁতৰ ফ্ৰী স্পেচ উৰিষ্যাই আমাক দি পেলাই যিটো ভুল কৰিলে, তাৰ পুৰা তাৰ মানে সুযোগ ল'লে। লৈ পেলাই তাৰপিছত পিছে পাৰ্থিৱক পাছ। পাৰ্থিৱ হয়তো কেমেৰা এংগলৰ পৰা দেখিছোঁ, পাৰ্থিৱে হয়তো বেক পাছ দিছে বা পাৰ্থিৱৰ ভৰিত লাগি বলটো বেক আহিলে। তাৰপিছত আমি দেখিলোঁ নেষ্টৰৰ ভৰিৰ যাদু। এটা কাটিলে, দুটা কাটিলে, গ'লকিপাৰক কাটিলে, আৰু মেছিৰ বুলি যোনটো কওঁ, মেছিৰ নিচিনা বলটোৱে আৰামত কাটি কুটি একদম পুৰা আৰামৰ একদম টপ ফিনিছ কৰি দিলে পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা। সেইটোৱে মানে আত্মবিশ্বাস বঢ়ালে খেলখনত। বা আমাৰ নৰ্থ ইষ্টৰ এনেকুৱা প্লেয়াৰো আছে যিয়ে মানে বলটো অকলে লৈ পেলাইও এনেকে গ'ল কৰি দিব পাৰে। উৰিষ্যা FC ডিফেণ্ডাৰ কেইটা শুই থাকিলে মানে, এই মাৰিব এনেকে শুই এটা শুৱাই লাষ্টত গ'ল দিছে। কি ধুনীয়া লাগিছে চাই পেলাই খেলখন। মানে গৈ ছেকেণ্ড গ'লটো বিশেষকৈ। ছেকেণ্ড গ'লটোৰ কথা কওঁতে মানে সেয়াই মানে নেক্সটৰ ইমান ধুনীয়া এটা কামনেছ দিছে খেলখনত। সেই কথাটো গ'লটো আলোচনা কৰোঁতে থাৰ্ড গ'লটো আহিলে, আৰু থাৰ্ড গ'লটোত মানে এনেকুৱা লাগিলে ক'ৰবাৰ পৰা ফাল্গুনী সিঙে যেন টেলিপৰ্ট মাৰি দিলে, টেলিপৰ্ট। একদম ঠিক, এই ৱৰ্ডটো টেলিপৰ্ট কৰিলে মিন্ময়। দেখিছানে টেলিপৰ্ট কৰা? Yeah. একদম মানে পাৰ্থিৱে চাই আছে ৰানটো কেতিয়া আহিব। এটা দৌৰ লগাইছে, তাৰপিছত পাৰ্থিৱে আহি পেলাই পাত্তাই নাপালে সেই উৰিষ্যাৰ ডিফেণ্ডাৰে। ফাগুনী বতাহৰ নিচিনা আহিলে ভাই। একদম একদম ঠিকেই কৈছা। উৰুৱাই দিলে, ফাগুনৰ বতাহে যেনেকৈ উৰুৱাই দিয়ে একদম গছৰ পাত একদম মানে তেনেকৈ আহি পেলাই উম। ফাৰ্ষ্টকে আহি পেলাই একদম চিৰণিৰ দৰে আহিছে, একদম গ'ল উৰুৱাই দিলে, ঘূৰাই দিলে টপকনাৰ। আৰু আমাৰ ইও ভাল খেলিলে আজি, গ'লকিপাৰ এই মিৰ্চা অ' আদমিছো।
পেনাল্টি বচাই দিলে কি পেনাল্টি বচাই দিলে নহয় লাষ্ট ছিজনটো মানে আকৌ এইখন মেটচতে মানে চবৰ মানে চব নৰ্থ top ইষ্টৰ notch ফালে হ'ল। হৈছে মই খেলত দেৱাংগক কৈছিলো আমি দুটা আচলতে একেলগে চাইছিলো দেৱাংগ মই তাক খেলত কৈছো মানে নৰ্থ ইষ্টৰ যিমানবোৰ লাভ মানে নাছিল ন খেলত আগৰবোৰ খেলত চব মিলাই পেলাই এইখন খেলত আহিছে মানে চব মানে এডিং গ'ল হৈছে ৰখাইছে কাউণ্টাৰ এটাকত গ'ল হৈছে কাটি গ'ল দিছে আৰু কি লাগে আৰু এয়াই আছিলে খেলখনত আমি জিকিলো 3-0 আৰু ছিজনটো 7 নম্বৰ পজিশ্যনত নট বেড লাষ্টৰ ছিজনত আমি কিমান বেয়া খেলিছিলোঁ ছিজন বহুত ভাল খেলিছোঁ এতিয়া অহা ছিজনটোৰ কথা কওঁ সুখবৰ এইটো নৰ্থ ইষ্ট ইউনাইটেড FC ৰ ফেন অলমষ্ট 80% প্লেয়াৰ ৰিটেইন হৈ গৈছে কেইটামান প্লেয়াৰ আমি ডিউ টু এজ ডিউ টু চাম কণ্টেক্সুৱেল মিউচুৱেল নট এগ্ৰিমেণ্ট তাৰ কাৰণে যাবলৈ দিব লগা হৈছে এতিয়া ফিলিপটেউক্স যোৱা 2টা ছিজনকৈ ধৰি আমাক ইমান হেল্প কৰিলে নতুন কোচ আহোঁতে টীমৰ লগত মিলি যোৱা সি কিমান হেল্প কৰিছে টীমটো বেয়া ছিজনত সি আমাক হেল্প কৰিছে তাৰপিছত আমি চিৰকৃতজ্ঞ কিন্তু বাৰ্ধক্য মানে কি অলৰেডি এজ হৈ যোৱাৰ কাৰণে নৰ্থ ইষ্ট ইউনাইটেড FC পৰা কোনো ধৰণৰ কণ্ট্ৰেক্ট অফাৰ কৰা নহ'ল গতিকে উইথ ডেট উই উইচ ফিলিপটেউক্স এ হেপী লাইফ এহেড হেপী কেৰিয়াৰ এহেড আৰু ভোট জলকীয়া লাষ্ট মেটচখনৰ ফিলিপিটিঅৰ লাষ্ট 2 মেটচত যোনটো পাৰফৰ্মেঞ্চ আছিল বহুত ভালো আছিল মোৰ মতে আৰু আই থিংক ফিলিপিটিঅ আমাক বেড টাইমতো আমাৰ লগত আছিলে সেইকাৰণে মই ভাবোঁ এই প্লেয়াৰটো আমাৰ ৰেচপেক্টফুলি দিব লাগে কাৰণ ইমান ৱৰ্ষ্ট ছিজনতো আমাৰ লগত থাকি কেতিয়াও এৰি থৈ যোৱা নাছিলে আৰু তাৰপিছতো কণ্টিনিউ কৰিছে কমিটেড প্লেয়াৰ হয় আমাক হয় আৰু লাগে লাগে তাৰপিছতে আমাৰ ভাল আৰু এটা বহুত বেছি মনটো ভাল লাগিছে এইটো খবৰ যে বেমামীৰ কি ডিফেণ্ডাৰ এগ্ৰেছিভ মিডফিল্ডাৰ ডিফেণ্ডি কৰে তেনেকুৱা এটা প্লেয়াৰক আমি ৰিটেইন কৰিবলৈ সক্ষম হ'লোঁ আৰু নেক্সট ছিজনৰ কাৰণে অলমষ্ট এটা ভাল টীম বেছ এটা বনি গৈছে আৰু অহাবাৰ ছিজন নৰ্থ ইষ্ট ইউনাইটেড FC ৰাইজ গেৰেণ্টি দিছোঁ টপ 4 বা টপ 3 আমি থাকিমেই আমি আচলতে ইউটিউবৰ অন্য এজন জনপ্ৰিয় ইউটিউবাৰ এংগ্ৰি ৰেণ্টমেন হিচাপে যাক আমি জানো যোনে কৈছিলে কি দেয়াৰ ইজ ন' পেশ্যন দেয়াৰ ইজ ন' এগ্ৰেশ্যন দেয়াৰ ইজ ন' ভিজন ইন দিছ ক্লাব আৰু সেই চেলচি টীমক লৈ পেলাই হৃদয়ত লৈ সদায় থাকে এংগ্ৰি ৰেণ্টমেনো আমাৰ মাজত সদায় জীয়াই থাকিব আৰু তেওঁৰ ভিডিঅ' আমি সকলোৱে বহুত বছৰ ধৰি আমি চাই আহিছিলোঁ আৰু যেনেকৈ বিশ্বৰ দৰবাৰত ভাৰতত মানে স্থান দিয়াত এংগ্ৰি ৰেণ্টমেন বহু ক্ষেত্ৰত সফল হৈছিলে তেওঁ আত্মাৰ চিৰগতি শান্তি আমি প্ৰাৰ্থনা কৰিলোঁ আৰু ইয়াকে কৈ ভোট জলকীয়া টক্সৰ মঞ্চৰ পৰা সদৌ ৰাইজলৈ ৰঙালী বিহু চলি আছে আৰু তাৰ শুভেচ্ছাও থাকিলে আৰু আনন্দৰে উপভোগ কৰক সতৰ্ক হৈ থাকক সাৱধানে অৱলম্বন কৰক আৰু বহাগ বিহুৰ শুভেচ্ছা থাকিলে আৰু নৰ্থ ইষ্ট ইউনাইটেড FC অহা ছিজনলৈ আমাৰ আৰু শুভেচ্ছা থাকিল আৰু ভাল খেলিম আমি ইয়াকে কৈ এইটো ছিজনৰ ফালৰ পৰা মই দেৱাংগ দিগবলয় আৰু মিন্ময় আপোনাৰ পৰা বিদায় মাগিছোঁ বহুত ধন্যবাদ এই গোটেই ছিজনটো আপোনালোকক ছাপোৰ্ট কৰাৰ কাৰণে আমাক ছাবস্ক্ৰাইবাৰ বঢ়োৱাৰ কাৰণে আৰু আমাৰ মনত উৎসাহ দিয়াৰ কাৰণে প্ৰত্যেকজন কমেণ্ট কৰা আৰু প্ৰত্যেকজন লাইক কৰা প্ৰত্যেকজন ছাবস্ক্ৰাইব কৰা মানুহলৈ আমাৰ অশেষ ধন্যবাদ থাকিল আমি আমি অহা ছিজনলৈকে নাথাকোঁ আমি ভিডিঅ' দি থাকিম এতিয়া ইণ্ডিয়াৰ খেল হ'ব নহয় ইণ্ডিয়াৰ খেল আমি আপডেট দিম নৰ্থ ইষ্ট টীমৰ আপডেট দি থাকিম তাৰ কাৰণে আপোনালোকে চাই থাকক ভোট জলকীয়া টক্স ইয়াকে কৈ আজি আপোনালোকৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ বাই The first challenge goes for a shot.